on the way to Shergaon. কি কম কি নকম ন Shergaon বিষয়ে ভিডিও কৰি আছে নি জনটো কিবা ক'ব আৰু নমস্কাৰ ৰাইজ আজি আমাৰ মোটামুটি 5 ডেজ ন 5 ডেজ ৰানিং 5 ডেজ ৰানিং প্ৰথম ৰাতি আমি কটালো বমদিলা সেকেন্ড ৰাতি আমি কটালো দিৰাং 3 নম্বৰ আৰু 4 নম্বৰ ৰাতি আমি কটালো টাৱাং 5 নম্বৰ দিন 5 নম্বৰ হা 5 নম্বৰ দিনটো আমি কটালো ৰূপাত প্ৰতিটো ডিস্ট্ৰিক্ট খুবেই ধুনীয়া মানুহবোৰ খুবেই ধুনীয়া ডিফেন্সৰ মানুহখিনি হেল্পফুল আমাৰ খুবেই ভাল লাগিল মানে এইটো জীৱনৰ এনেকুৱা এটা জাৰ্নি হ'ল আমি কেতিয়াও পাহৰিব নোৱাৰো এইটো জাৰ্নি ইমান ধুনীয়াকে গ'ল প্ৰতিটো দিন আমাৰ খানা পিনা থকাৰ পৰা প্ৰতিটো বস্তু এটা ইউনিক মিনিং আমি ওলাব চেষ্টা কৰিলো ব্যস্ততা জীৱনৰ পৰা বিজি লাইফৰ পৰা আহি কিনে আমি আমাৰ মাইণ্ডটো ঠাণ্ডা কৰিলো দেহাটোক ৰেষ্ট দিলো মাইণ্ডটোক শান্তি দিলো এইখিনিয়ে বাকি আমাৰ ছাৰহঁতে অলি স্মৃতিয়ে যদি কিবা কয় খুব সুন্দৰ জয়ন্ত এতিয়া আমাৰ অলি কিবা ক'লে কোৱা ফুৰি গলা নেকি নাই কি কম বাৰু আমাৰ ইয়া 5 দিনীয়া ট্ৰিপ হয় আজিলৈ চাগে 6 দিনীয়াই হ'ল ক'বলৈতো ভাষা নাই মানে কি কম যিটো ফিল কৰিছো চাগে সেইটো ক'ব নোৱাৰিম তথাপি এইখিনি ক'ব বিচাৰিছো যে সঁচাকৈ বহুতেই ভাল লাগিল আহি ধুনীয়া এটা প্ৰকৃতিৰ মাজত আহি সেই প্ৰকৃতি অনুভৱ কৰিছো লগতে যিখিনি আমি মানে দুগৰাকী আমি মানে এটা ফেমিলি আহিছো আহি পিনে সেই প্ৰকৃতি অনুভৱৰ লগতে আমি আমাৰ মাজত মানে কি ধেমালিও কৰিছো ইজনে সিজনৰ অনুভৱবোৰ প্ৰকাশ কৰিছো আৰু প্ৰকাশ কৰাৰ লগতে আমি সেনেকে যাত্ৰাৰ মাজেৰেও মানে এনজয়েবল মোমেণ্টবোৰো মানে ধুনীয়াকে কি বুলি কওঁ এইটো পাৰ কৰিছো আৰু এইখিনিতে মোৰ বক্তব্য সামৰণি মাৰিছো বাকীখিনি স্মৃতিয়ে ক'ব স্মৃতি কোৱা মোৰো খুব ভালে লাগিছে স্মৃতিৰো খুব ভাল লাগিছে আমি সকলোৱে যশৱন্ত সিং ৰাথোৰৰ মেমৰিয়েল চাব গৈছো কিন্তু স্মৃতিয়ে জগন্নাথ ৰাৱত মেমৰিয়েল চাব গৈছে আৰু ময়ো কম নেকি এই আমি বুমলাত যোৱাতে ভিতৰত বুমলাত যাওঁতে কি বোলে খেজুৰৰ গুটিটো মানে বাহিৰত পেলাব আৰু গ্লাছৰ ভিতৰতে পেলাই নিজৰ গাতে পৰিছে দাদাৰ মানে দীপৰ নহয় দাদাৰ আৰু ইয়াতে আৰু এটা কথা ক'বলৈ বিচাৰিছো আমাৰ মানে দীপে টাউনত থাকোতে ৰাতি বোলে দৰ্জাখন অলপ খুলি কিনে খোলে বোলে অলপ বতাহ চতাহ আহিব ৰাতি বোলে ভৰ ৰাতি উঠি কিনে দেখিছে গোটেই ডাৱৰ সোমাই আছে ৰুমত লাষ্ট আমাৰ দীপে কিবা ক'ব আমাৰ মহাপ্ৰভু মই কি কম মই ক'ব লাগিলেতো মোৰতো ছেকেণ্ড হোম হয় মই য'ত কাম কৰিছিলো সেইখন হৈছে Shergaon আমি এতিয়া Shergaonৰ পিনে গৈ আছো Shergaonত আপেল ফাৰ্ম আছে আৰু আমি সকলোৱে তাত নামি কিনে আপেল ফাৰ্মত সোমাম আপেল কেনেদৰে হয় গছত কেনেকুৱা দেখিবলৈ আপেল গছ আমাৰতো কোনেও দেখা নাই চাগে গছ নাই দেখা নাই গতিকে আমি আজি চাম তাত ফটো উঠিম ধুনীয়াকে তাৰ মমেণ্টটো এনজয় কৰিম খুব ভাল লাগিব আটাইৰে আৰু কোনোবা মহাপুৰুষে কৈছিলে যে সফৰ কা মজা লো মঞ্জিল কা নেই একদম আৰু আমি সেই একেইটা কাম কৰি আছো আজি 6ষ্ঠ দিন হয় ভ্ৰমণৰ খুব ভাল লাগিছে এতিয়ালৈকে আমি গমেই পোৱা নাই আমাৰ 6 দিন কেনেকে পাৰ হৈ গ'ল খুব ভাল লাগিছে এইটো আৰু আমি যাতে পিছলৈ পাব পাৰো তাৰে কামনাৰে আজি ইয়াতে আমি সামৰিছো লগতে মই দীপক ৰিকুৱেষ্ট কৰিম এটলিষ্ট আমাৰ সকলোৰে চেহেৰাটো অলপ ভালকে দেখাই দিয়ে যেন তো প্ৰথমে দীপে নিজৰ চেহেৰাটো দেখাব আমাৰ দীপ কাকতি দ্য ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ
নমস্কাৰ, মই জয় ল'ব, মোৰ মিছেছ অলি, আমাৰ দীপৰ মিছেছ স্মৃতি। আৰু ইয়াতে আৰু কেইটামান মানুহ মই নাম ল'ব বিচাৰিম, যাক আমি অতি বহুত মিছ কৰিছো। আমাৰ গুপ্তা, আমাৰ সমুদ্ৰগুপ্ত বৰুৱা, গুপ্তাৰ মিছেছ সিদ্ধাৰ্থৰ মিছেছ প্ৰিয়ংকা, আমি তেওঁলোকক খুবেই মিছ কৰিছো। আৰু আমি এইটো প্ৰাৰ্থনা কৰিম, আমি এইটো আশা কৰিম যাতে আহিবলগীয়া দিনত আমি একেলগে ক'ৰবাত ফুৰিবলৈ যাওঁ আৰু নতুন এটা মেমৰি, নতুন এটা স্মৃতি আমি যাতে ক্ৰিয়েট কৰিব পাৰো। ছাৰ, আপোনালৈ। জয়ন্তই আৰু এজনক ইনক্লুড কৰা নাই, জুনিয়ৰ সিদ্ধাৰ্থৰ কথা কোৱা নাই, তো মই জুনিয়ৰ সিদ্ধাৰ্থৰ কথাও কৈ দিছো। তাকে ঠিক আছে, থেংক ইউ। থেংক ইউ। Thank you. মজা।